নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আমি ডিছকাছ কৰিম ব্ৰিজেছ অফ আছাম। অসমৰ দলংখিনিৰ ওপৰত ডিছকাছ কৰিম, যিখিনি মেইনলি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলংখিনিৰ ওপৰতে ডিছকাছ কৰিম, যিটোৱে আপোনালোকৰ আগন্তুক আহিবলগীয়া অসম চৰকাৰৰ যিকোনো ধৰণৰ এক্সামেই হওক, ADRE হওক বা আছাম পুলিচেই হওক, SI, ABOB, APRO বা DHS, DME বা আছাম টেটত সকলোতে হেল্পফুল কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেনেল যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াত যদি আমি প্ৰথম আমি চাবলৈ যাওঁ, তেন্তে ব্ৰিজেছ অফ আছামৰ এটা শ্বৰ্ট নোট মই আপোনালোকক প্ৰথম দেখাই লৈছোঁ। আমি সকলোৱে জানো যে আছাম ইজ ন'ন এজ দ্য লেণ্ড অফ ৰিভাৰ। আৰু ইয়াত মাইটি ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰৰ ওপৰত বহুতখিনি দলং আছে, যিখিনি এটা মষ্ট ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। আৰু যি অসম ষ্টেটৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ, তেন্তে ব্ৰিজেছ অফ আছামত ইম্পৰ্টেণ্ট কিছুমান ব্ৰিজ আছে, যেনে শৰাইঘাট, বগীবিল, ভূপেন হাজৰিকা সেতু, নৰনাৰায়ণ সেতু, কলীয়া ভোমোৰা সেতু। এইখিনি একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট হয়। বা কুমাৰ ভাস্কৰ বৰ্মা সেতু, নিউ শৰাইঘাট ব্ৰিজ, এইখিনি আপোনালোকে চাব। ক'ত ক'ত আছে সকলোবিলাক মই আপোনালোকক ইয়াতে জনাই দিম। ইয়াত যদি আমি প্ৰথম যদি চাবলৈ যাওঁ, তেন্তে গুৰুত্বপূৰ্ণ নদীখিনিৰ ভিতৰত যদি চাওঁ, তেন্তে শৰাইঘাট দলং। শৰাইঘাট দলঙৰ কথা আমি সকলোৱে জানো। শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লসহ ৰাস্তা দলং, অৰ্থাৎ য'ত ৰে'লো চলে প্লাছ গাড়ীও চলে। আৰু এইখন 1962 চনতে নিৰ্মাণ কৰা হৈছিলে। আৰু এখন যদি আমি চাবলৈ জানো, তেতিয়া বগীবিল দলং। বগীবিল দলংখন 2018 চনত, এপ্ৰক্সিমেট 18-17 তেনেকুৱা চনেই হয়, বা 2017ও আছে বহুতত, যিখন ভাৰতৰ দীৰ্ঘতম ৰে'লসহ ৰাস্তা দলং ডিব্ৰুগড় আৰু ধেমাজি সংযোগ কৰিছে। বৰ্তমান সময়ত সেইখনেই দীঘল হৈ আছে, কিন্তু আগন্তুক সময়ত আৰু এখন হৈ আছে, সেইখনৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ। নেক্সট যদি চাওঁ, তেন্তে ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতুখন আমি ক'ত আছে জানো যে, এখন ঢলা আৰু শদিয়াক কানেক্ট কৰিছে। 9.15 কিলোমিটাৰ দীঘল, ভাৰতৰ দীৰ্ঘতম ৰাস্তা দলং, অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। নেক্সট যদি চাওঁ, তেন্তে নাৰায়ণ সেতুখনে যোগীঘোপা আৰু পঞ্চৰত্ন অঞ্চলক সংযোগ কৰিছে, আৰু যিখন ৰে'লসহ ৰাস্তা আছে ইয়াত। নেক্সট যদি চাওঁ, কলীয়া ভোমোৰা সেতুখন, যিখন তেজপুৰ আৰু কলীয়া ভোমোৰাক সংযোগ কৰা এখন ৰাস্তা দলং হয়। কুমাৰ ভাস্কৰ বৰ্মা সেতু, যিখন বাইহাটা চাৰিআলি অঞ্চলক উত্তৰ পাৰৰ সৈতে সংযোগ কৰে। নতুন শৰাইঘাট দলং, পুৰণি শৰাইঘাট দলংখনৰ যি কাষতে এটা নতুনকৈ এখন যি নিৰ্মাণ কৰা হ'ল, সেইখনে হৈছে নতুন শৰাইঘাট দলং। কিন্তু এতিয়া আপোনালোকৰ মনত বহুতখিনি কুৱেশ্যন আহিছে ৰিচেণ্টলি, যিহেতু যোৰহাটতো নিৰ্মাণ কৰা হৈছে মাজুলী যোৰহাট সংযোগী দলং। তাৰ পৰা আপোনালোকে যদি নতুনকৈ চাই, আৰু এখন দলং ধুবুৰীত নিৰ্মাণ হৈ আছে। সকলোবিলাক মই আপোনালোকক ভিডিঅ'টোত জনাই থাকিম। এতিয়া যদি প্ৰথম যদি চাওঁ, তেন্তে 1 জুন 2026 মুঠ কমপ্লিট হোৱা দলংখিনিৰ কথা প্ৰথম আমি চাম। শৰাইঘাট দলং, যিখন 1962 চনতে নিৰ্মাণ কৰা হৈছিলে, যিখন ইণ্ডিয়াছ ফাৰ্ষ্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং হয়। দ্বিতীয়তে যদি চাওঁ, তেন্তে কলীয়া ভোমোৰা সেতুখন 1987 চনত নিৰ্মাণ কৰিছিলে। 3 নম্বৰতে যদি চাওঁ, তেন্তে নৰনাৰায়ণ সেতু, যিখন 1998 চনত নিৰ্মাণ কৰা হৈছিলে, যিখন ৰে'ল কাম ৰোড ব্ৰিজ, অৰ্থাৎ সেইখন দলঙেদি ৰে'লো যায়, ট্ৰেইনো যায়, আৰু এটা ৰোডো আছে বা বাছো যায়। নিউ শৰাইঘাট ব্ৰিজ, যিখন 2017 চনত নিৰ্মাণ কৰা হৈছিলে শৰাইঘাট ব্ৰিজৰ কাষতে। নেক্সট যদি চাওঁ, তেন্তে ভূপেন হাজৰিকা সেতুখন 2017 চনত নিৰ্মাণ কৰা হ'লেও এইখন 9.15 কিলোমিটাৰ হয়। ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ বিল্ড আনটিল 2026। ভাৰত 2026 চনলৈকে ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰিজ হয় ভূপেন হাজৰিকা সেতু, 9.15 কিলোমিটাৰ হয়। নেক্সট আহিলে বগীবিল ব্ৰিজখনো 2018ত হয়। ইণ্ডিয়াছ লংগেষ্ট ৰে'ল কাম ৰোড ব্ৰিজ, বৰ্তমান সময়ত ইণ্ডিয়াৰ লংগেষ্ট হয়। নেক্সট যদি চাওঁ, তেনে কুমাৰ ভাস্কৰ বৰ্মা সেতু, 2026 চনত ইতিমধ্যে এখন মুকলি কৰিছে। 6 লেন এক্সট্ৰাডোজ ব্ৰিজ কানেক্টিং গুৱাহাটী এণ্ড নৰ্থ গুৱাহাটী আৰু গুৱাহাটীৰ আমি বৰ্তমান যিখন ট্ৰেণ্ডিঙতে আছিলে ছ'চিয়েল মিডিয়াতে হওক বা সকলোতে, যিখন একচুৱেলি এক্সট্ৰাডোজ হয়, যিখন হাজাৰদাছ টাইপত বনাইছে, যিখন কিবা দুৰ্যোগ ব্যৱস্থাপনা হ'লেও একো নহয় তেনেকুৱা ষ্টাইলত বনোৱা আছে এইখন, যিখনৰ নাম আছে কুমাৰ ভাস্কৰ বৰ্মা সেতু, যিখনে গুৱাহাটী আৰু নৰ্থ গুৱাহাটীক কানেক্ট কৰিছে। সেইখন ইতিমধ্যে কমপ্লিট হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। নেক্সট যদি আমি চাওঁ যে
2026 চনৰ ভিতৰত আণ্ডাৰ কনষ্ট্ৰাকশ্যনত যদি আছে তেন্তে ধুবুৰী ফুলগুৰি ব্ৰিজ, যিখন 19.28 কিলোমিটাৰ হয়, এক্সপেক্টেড টু বিকাম ইণ্ডিয়াজ লংগেষ্ট ৰিভাৰ ব্ৰিজ আফটাৰ কমপ্লিশ্যন, আৰু যিখনৰ প্ৰজেক্ট ইজ অনগয়িং চলি আছে, আৰু যদি কমপ্লিট হয় তেন্তে এইখন ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ হ'ব। নেক্সট যদি চাওঁ তেন্তে যোৰহাট মাজুলী ব্ৰিজ, যিখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, ৱৰ্ক ইজ প্ৰগ্ৰেছিং, যিখনো ইতিমধ্যে কমপ্লিট হোৱা নাই, তাৰ কাম চলি আছে। নেক্সট যদি চায় তেন্তে পলাশবাৰী শুৱালকুছি ব্ৰিজ, যিখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, আৰু নেক্সট আছে নাৰেংগী কুৰুৱা ব্ৰিজ, 2.9 কিলোমিটাৰ ব্ৰিজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন চিন্স 2025, আৰু এইকেইখন একচুৱেলি আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। এতিয়া যদি আমি চাবলৈ যাওঁ তেন্তে টোটেল ব্ৰিজ 7খন কমপ্লিট হৈছে, আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে 4খন ব্ৰিজ। এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট কিছুমান MCQs ডিছকাছ কৰিম ইয়াত। এতিয়া প্ৰথম যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াত হুইচ ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিজ বিল্ড অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন সেতু কোনখন হয়? আমি প্ৰথম যিখিনি শ্বৰ্ট নোটখিনি এইকাৰণে ডিছকাছ কৰিলোঁ যাতে আপোনালোকক এই পাছৰ MCQখিনি কৰাত হেল্পফুল হয়। ইয়াৰ ওপৰত যদি আমি অপশ্যন 4টা দি থোৱা আছে, তাৰ ভিতৰত যদি চাবলৈ যাওঁ তেনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন সেতু হৈছে শৰাইঘাট সেতুখনেই হৈছে প্ৰথমখন ব্ৰিজ। নেক্সট আহিলে শৰাইঘাট ব্ৰিজ ৱাজ ইনগ্ৰেটেড ইন হুইচ ইয়াৰ? ইয়াত একচুৱেলি পুৰণা শৰাইঘাটখনৰ কথা কৈছে, নতুনখনৰ কথা কোৱা নাই। 1955, 1962, 1972 নে 1982, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1962 ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে হুইচ ইজ দ্য ইণ্ডিয়াছ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ, ভাৰতৰ আটাইতকৈ দীঘল ৰেলসহ পথ সেতু কোনখন হয় সুধিছে? নৰনাৰায়ণ সেতু, শৰাইঘাট সেতু, বগীবিল সেতু নে কলীয়াভোমোৰা সেতু? আৰু ইয়াত যদি আমি চাওঁ তেন্তে বগীবিলখনেই অপশ্যনকেইটাৰ ভিতৰত ভাৰতৰ আটাইতকৈ দীঘল ৰেলসহ পথ, একচুৱেলি ৰেল কাম ৰোড ব্ৰিজ হয়। নেক্সট কুৱেশ্যনটোলৈ আহিলেও বগীবিল ব্ৰিজ কানেক্ট হুইচ টু ডিষ্ট্ৰিক্টছ, বগীবিল সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে? যোৰহাট আৰু মাজুলী, ডিব্ৰুগড় আৰু ধেমাজি, শোণিতপুৰ এণ্ড নগাঁও, আৰু কামৰূপ এণ্ড নলবাৰী। চ' বগীবিলখনে কাক সংযোগ কৰিছে? আৰু সেইটো আমি সকলোৱে জানো, ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বি ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন আহিলে এতিয়া ভূপেন হাজৰিকা সেতু ইজ অলছ' ন'ন এজ, ভূপেন হাজৰিকা সেতুক আন কি নামেৰে জনা যায় সেইটো সুধিছে? ভূপেন হাজৰিকা সেতুক বগীবিল ব্ৰিজ, ঢলা শদিয়া ব্ৰিজ, শৰাইঘাট ব্ৰিজ নে কলীয়াভোমোৰা ব্ৰিজ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি ঢলা শদিয়া। ভূপেন হাজৰিকাৰ সেতুখন ঢলা শদিয়া ব্ৰিজ বুলি কোৱা হয়। ঢলা শদিয়া ব্ৰিজখনক একচুৱেলি ভূপেন হাজৰিকা সেতু নামাকৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন আহিলে হুইচ ব্ৰিজ কানেক্টেড ঢলা এণ্ড শদিয়া? চ' একচুৱেলি প্ৰশ্নটোতে লুকাই আছে, কিন্তু আপোনালোকৰ এনচাৰটো এনেকৈ নাহিবও পাৰে, কলীয়াভোমোৰা, ভূপেন হাজৰিকা, শৰাইঘাট নে নৰনাৰায়ণ। চ' সেইকাৰণে কৈছোঁ ভূপেন হাজৰিকা সেতু কাৰেক্ট এনচাৰ, ভূপেন হাজৰিকাৰ সেতুকে ঢলা শদিয়া সেতু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে কলীয়াভোমোৰা সেতু ইজ লোকেটেড নিয়াৰ হুইচ টাউন, কলীয়াভোমোৰা দলংখন কোনখন চহৰৰ ওচৰত অৱস্থিত, বা কলীয়াভোমোৰা কোনটোখনক কানেক্টেড কৰিছে সেইটো আহে। অপশ্যনকেইটা যদি চাওঁ গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়। চ' আমি জানো যে যোৰহাট নহয় আৰু ডিব্ৰুগড়ো নহয়, চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয়তো হৈছে অপশ্যন বি তেজপুৰক কানেক্ট কৰিছে। নেক্সট কুৱেশ্যন আহিলে নৰনাৰায়ণ সেতু কানেক্টেড যোগীঘোপা উইথ হুইচ ডিষ্ট্ৰিক্টছ, নৰনাৰায়ণ সেতুৱে যোগীঘোপাক কোন জিলাৰ সৈতে সংলগ্ন কৰিছে? বৰপেটা, বঙাইগাঁও, ধেমাজি নে শোণিতপুৰ? এই কুৱেশ্যনটো একচুৱেলি অসম ষ্টেটৰ যদি এতিয়ালৈকে যিমানখিনি এক্সাম হৈছে তাত যদি আপোনাৰ মিনিমাম 8-9টা এক্সামত এই কুৱেশ্যনটো অহা দেখা গৈছে। পঞ্চৰত্ন, যোগীঘোপা, নৰনাৰায়ণ সেতু সেইখিনি কুৱেশ্যন প্ৰায় আহি থকা দেখাই যায়, চ' আপোনালোকে এইটো টপিক মনোযোগ দিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে বঙাইগাঁও আৰু যোগীঘোপাক সংযোগ কৰিছে নৰনাৰায়ণ সেতুৱে। নেক্সট কুৱেশ্যন আহিলে হুইচ ব্ৰিজ ৱাজ অপেন ইন 2018, 2018 চনত কোনখন সেতু উদ্বোধন কৰা হৈছিলে? বগীবিল, শৰাইঘাট, কলীয়াভোমোৰা নে নৰনাৰায়ণ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বগীবিল ব্ৰিজ, বগীবিল ব্ৰিজখন 2018 চনত উদ্বোধন কৰিছিলে। আৰু নেক্সট কুৱেশ্যন আহিলে হুইচ ব্ৰিজ ৱাজ ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ব্ৰিজ when inaugurated in 2017, 2017 চনত উদ্বোধন কৰা ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন হয় সেইটো সুধিছে? নদী সেতু
বগীবিল, ভূপেন হাজৰিকা, শৰাইঘাট নে নৰনাৰায়ণ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতুখনেই বৰ্তমান দীঘল আৰু ইয়াৰ ডিষ্টেঞ্চটো আপোনালোকে প্ৰায় মনত ৰাখিব 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যন আহিলে, হুইচ ব্ৰিজ ইজ দ্য ফাৰ্ষ্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ এট গুৱাহাটী? ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন সেতু কোনখন হয়? সেইটো হৈছে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন সেতু। নিউ শৰাইঘাট, বগীবিল নে কুমাৰ ভাস্কৰ বৰ্মা সেতু? আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বি, শৰাইঘাটখন। আৰু নিউ শৰাইঘাটখন মাজৰ হয়, কিন্তু ৰিচেণ্ট যদি আমি চাবলৈ যাওঁতে কুমাৰ ভাস্কৰ বৰ্মা সেতুখন ৰিচেণ্ট হয়। বৰ্তমান ৰিচেণ্টো আহিব পাৰে, ফাৰ্ষ্ট নাহি ৰিচেণ্টো আহিব পাৰে। সেইটো কথা আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে, দ্য নিউ শৰাইঘাট ব্ৰিজ ৱাজ অপেন। নতুন শৰাইঘাট দলংখন কেতিয়া উদ্বোধন কৰা হৈছিলে? 2015, 2017, 2018 নে 2020? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বি, 2017 চনত। নেক্সট কুৱেশ্যন আহিলে, হুইচ ব্ৰিজ ইজ নেইম আফটাৰ দ্য লিজেণ্ডেৰী আছামিজ ছিংগাৰ ডক্টৰ ভূপেন হাজৰিকা? অসমৰ কিংবদন্তী শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে কৰা সেতু কোনখন? বগীবিল, ঢলা শদিয়া, শৰাইঘাট নে কলীয়া ভোমোৰা? একচুৱেলি ভূপেন হাজৰিকা সেতু হ'ব নালাগিছিলে, এখন ঢলা শদিয়া হ'ব লাগিছিলে অপশ্যনটো। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি, ভূপেন হাজৰিকা সেতু। নেক্সট আহিলে, হুইচ ব্ৰিজ ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন বিটুইন ধুবুৰী এণ্ড ফুলবাৰী? ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ নিৰ্মাণ হৈ থকা সেতুখনৰ নাম কি হয়? এইটো এটা লংগেষ্ট হ'বলৈ গৈ আছে, এখন লংগেষ্ট দলং হ'বলৈ গৈ আছে, ধুবুৰী ফুলবাৰী ব্ৰিজ। নেক্সট আহিলে, হুইচ ব্ৰিজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন টু কানেক্ট যোৰহাট এণ্ড মাজুলী? যোৰহাট আৰু মাজুলীক সংযোগ কৰিবলৈ কোন সেতু নিৰ্মাণ কৰা হৈছে? আৰু সেইখন হৈছে যোৰহাট মাজুলী ব্ৰিজ, যিখনৰ এতিয়ালৈকে কোনো ধৰণৰ নামাকৰণ হোৱা নাই। যেতিয়া কমপ্লিট হ'ব তাৰপিছতে হয়তো নামাকৰণ কৰিব। নেক্সট আহিলে, কুমাৰ ভাস্কৰ বৰ্মা সেতু কানেক্ট গুৱাহাটী উইথ? কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে গুৱাহাটীক ক'ৰ সৈতে কানেক্ট কৰিছে? তেজপুৰ, নৰ্থ গুৱাহাটী, যোৰহাট নে ডিব্ৰুগড়? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বি, নৰ্থ গুৱাহাটী। নৰ্থ গুৱাহাটী সৈতে কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে